নমস্কাৰ মই পৰৱৰ্তী আৰু স্বাগতম জনাইছো আপোনাৰ আৰু মোৰ আমাৰ চেনেল নিখাৰ কথা কমললৈ আজি এটা খুবেই বিশেষ আৰু ব্যতিক্ৰমী খণ্ড মই এই কাৰণে কৈছো কাৰণ আজিৰ পৃথিৱীত আসলতে শিক্ষা সুলভ নহয় যেতিয়া পিতৃ-মাতৃয়ে নিজৰ সন্তানক কোনোবা এখন শিক্ষানুষ্ঠানত এডমিশন কৰে তেওঁলোকৰ মনত বহুতো প্ৰশ্ন আহে কিন্তু সেই বহুতো প্ৰশ্নৰ মাজত এটা বিশেষ প্ৰশ্ন হ'ল আসলতে এটা ডাঙৰ গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল প্ৰশ্ন যে আমাৰ ল'ৰা-ছোৱালীয়ে পঢ়া-শুনা শেষ কৰাৰ পাছত চাকৰি পাবনে নাই আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে যে যিখন শিক্ষানুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰালে সেই শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ পিছত যেতিয়া পাঠ্যক্ৰমটো শেষ হয় তেখেতসকলে সেই পাৰ্টিকুলাৰ ছাত্ৰজন বা ছাত্ৰীগৰাকীৰ কাৰণে এটা উপযুক্ত চাকৰিৰ সন্ধান উলিয়াব পাৰিবনে নাই গতিকে এই কাৰণে মই আজি বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ৰ যেটো Career Development and Placement Cell বুলি কয় আমি চমুকৈ CDPC বুলি কওঁ সেই CDPCৰ সদস্যসকলৰ ওচৰলৈ আহিছো তেখেতসকলৰ পৰা আমি জানিম যে বৰ্তমান চাকৰিৰ পৃথিৱীখন কেনেকুৱা ক্ষেত্ৰত বিভিন্ন ধৰণৰ চাকৰি আছে বা কেনেকুৱা ধৰণৰ খণ্ডত নতুন চাকৰিৰ সম্ভাৱনা দেখা যায় গতিকে পোন প্ৰথমে আপোনালোক তিনিও গৰাকীকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ উপস্থিতিৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো প্ৰথমে মই এখেতসকলক চিনাকি কৰাই দিওঁ মোৰ একেবাৰে কাষত আছে স্যাৰ তেখেত CDPCৰ মেনেজাৰ হয় মিষ্টাৰ ৰূপক দাস তাৰ পিছতে আছে এসিস্ট্যান্ট মেনেজাৰ CDPCৰ ৰীতা ৰাভা আৰু আছে এক্সিকিউটিভ প্লেচমেন্টছ সঞ্জয় যাদৱ আপোনালোক তিনিও গৰাকীকে মই আন্তৰিকভাৱে স্বাগতম জনাইছো প্ৰথমতে কওকচোন বাৰু আপোনালোকৰ অনুভৱটো কেনেকুৱা আজি এই যে আমি যেটো অনুষ্ঠান কৰিবলৈ আগবাঢ়িছো আপোনালোকৰ নিজা অনুভৱটো কেনেকুৱা মোৰ ধুনীয়া লাগিছে হয় বিকজ এই ইনফৰমেশনটো গুটে যিমান মানুহৰ লগত মানে শেয়াৰ কৰিলে তেনেহলে মোৰ ট্ৰান্সপাৰেন্সিটো থাকিব আৰু কিছুমান যিমান কোম্পানী ইয়াত আহি আছে ন that ক্লাৰিটিটো থাকিব হয় so many thanks and to organize this kind of talk show all together that's all এইখিনিতে মই একদম সামগ্ৰিকভাৱে সুধিছো ইন জেনাৰেল আপোনালোকৰ তিনিজনৰ যেই উত্তৰটো দিব বিচাৰে দিব পাৰে যে বিশ্ববিদ্যালয়ৰ যেটো আমাৰ প্লেসমেন্ট সেল হয় তেওঁলোকৰ মেইনলি কাম কি খিনি আসলতে কেনেকুৱা তেওঁলোকে কাম কৰে সেই বিষয়ে যদি আমাৰ দৰ্শকক অলপ জনায় ৰূপক স্যাৰ কৈলক প্ৰথম তাৰপিছত আমি এডন কৰি দিম নিশ্চয় actual first target to থাকে মোক কি target students to কেনেকা আছে and target students মানে students or percentage to কেনেকা আছে for class 10 to the current semester so তাতে mapping to কৰিব লাগে first mapping to কৰিবৰ পিছত মানে we also reach out to the companies and companies who would be looking forward for the placement activities exclusively for the university now tate three type of openings or and this is coming to the picture after the COVID and not only our university and jimantu other universities are there across India and the first is the online format the virtual format Tarpisot, which is definitely appreciated and as the traditional format, that is the on-campus recruitment drive. That you direct the HR or the spokesperson directly Jimanto rounds as a complete episode, and they declare their final results as such, who are the selected as such. Okay. So that is the traditional format. And the last but not the least, hybrid aru off campus mane hybrid mane ki ate mane first 2-3 rounds to complete war episode the last round of interview would be interacting with the organization tate students may be requested to visit provided he or she is interested for the same okay ঠিক আছে আৰু off campus to obviously quite known to anyone and mane it's not happening at the campus the students are requested to visit to the client's place and take up the interview but that is very optional we don't focus on that particular aspects unlike it is requested from anyone okay
That is the first on which, as I said, we do the proper mapping. The mapping to Koriba Kanu Kyo Asiki, we have to understand what kind of students are we having at the moment, right. And is it matching with the number of the company logot the eligibility criteria logot. For example, some of the companies they would be requesting for 75% cutout. Okay. As you know, class 10, 12 graduations, that we have to again filter as such. Simultaneously, a few of the organizations or criteria they would definitely look forward for some of the people who can join immediately. But even there are cases like they can continue from the internship as there and come the full placement activity. So on the various aspects, understanding the pulse of the client, simultaneously understanding the psychology of the students and their demand and the request when a company to we share to the university. Okay. এটা মই ৰিটাৰ পৰা জানিবলৈ চেষ্টা কৰিম যেহেতু ছাৰে ইতিমধ্যে কৈছে যে তিনিটা এছপেক্টত যেহেতু প্লেচমেণ্ট টিমে আগবাঢ়ে আৰু যেতিয়া ফাইনেল ৰিক্ৰুটমেণ্ট প্ৰচেছটো হয় কিন্তু তাৰ মাজতে কিছুমান ধৰি লওক আপোনালোকে বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰে ফৰ এক্সাম্পল মক ইণ্টাৰভিউজ বা এজন ষ্টুডেণ্টে কাইলৈ এটা ইণ্টাৰভিউ ফেচ কৰাৰ সময়ত এখন ৰিজিউমে কেনেকৈ প্ৰিপেয়াৰ কৰিব সেই ক্ষেত্ৰত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ সহায় কৰে সেইটোৱে আপুনি প্ৰথম যেটো সুধিলে যে আপোনালোকে এতিয়া বৰ্তমান কেৰিয়াৰ প্লেচমেণ্ট চেলৰ মানে তিনিজন আমি যেতিয়া আছোঁ আমি ইয়াত কি ধৰণৰ কাম কৰোঁ তাত ধৰি লওক আপুনি যেটো ক'লে মক ইণ্টাৰভিউজ হওক বা ৰিজিউম বিল্ডিং হওক সেইখিনিতো আহে তাৰ প্ৰথমতেতো আমি একদম আৰম্ভণিৰ পৰা যদি আমি ক'ব যাওঁ গোটেই এটা প্ৰচেছ আছে প্ৰি প্লেচমেণ্ট প্ৰচেছ প্লেচমেণ্ট প্ৰচেছ আৰু তাৰপিছত ফাইনেল তেওঁলোকক আমি কেম্পাছৰ পৰা উলিয়াই দিওঁ ঠিক আছে তো আমাৰ ইয়াত এটা প্ৰথম প্ৰি প্লেচমেণ্ট প্ৰচেছ য'ত আমি ষ্টুডেণ্টৰ ডাটাটো কালেক্ট কৰোঁ য'ত আমাৰ ইয়াত যিটো এডমিন চেল আছে আপুনিতো জানে সেই এডমিন চেলৰ পৰা আমি ডাটাটো প্ৰথম লওঁ সেই ডাটাটোত আমি ষ্টুডেণ্টক এটা আমাৰ নিজৰ এটা প্লেচমেণ্টৰ ডেক্লাৰেশ্যন ফৰ্ম আছে তাত গোটেই বস্তুখিনি আমি লিখি দিওঁ ঠিক আছে তো তাতে সেই ষ্টুডেণ্টখিনিলৈ আমি পঠাওঁ তেওঁলোকে তাতে ডেক্লেয়াৰ কৰে কাৰোবাক প্লেচমেণ্ট লাগে কাৰোবাক প্লেচমেণ্ট নালাগে কেলেকি আমি তাত তিনিটা পাৰ্ট দিওঁ এটা হ'ল আপোনাৰ প্লেচমেণ্ট যাক ফুল অন মানে প্লেচমেণ্ট লাগে আমি ইয়াত প্ৰাইভেট প্লেচমেণ্টৰ কাৰণে মেইনলি ফ'কাছ কৰোঁ তাৰপিছতে যাক ধৰি লওক এণ্টাৰপ্ৰিনাৰশ্বিপলৈ কিছুমান গুচি যায় আৰু কিছুমান হায়াৰ ষ্টাডিজ কিছুমান ইয়াৰ পিছতো আৰু পঢ়িব বিচাৰে তো তেওঁলোকে সেইবিলাক বস্তু তাতে ডিক্টেট কৰি দিয়ে তো যিটো আমাৰ টাৰ্গেট গ্ৰুপ থাকে যাক মানে প্ৰাইভেট প্লেচমেণ্টছ লাগে সেই ষ্টুডেণ্টছখিনিক আমি তাৰপিছত প্লেচমেণ্টৰ কাৰণে যেতিয়া আমি ৰেডি কৰোঁ তেওঁলোকক আমাৰ ফালৰ পৰা এটা ৰিজিউম ফৰ্মেট দিয়া যায় মানে চব প্ৰাইভেট ইউনিভাৰ্চিটিতে এটা নিজৰ এটা ৰিজিউম থাকে ৰিজিউম মানে ফৰ্মেট থাকে তেনেকৈ আমাৰো আছে মানে তো আমি সেই ৰিজিউম ফৰ্মেটটো তেওঁলোকক যেতিয়া ডেক্লাৰেশ্যন ফৰ্ম শ্বেয়াৰ কৰোঁ তেতিয়া আমাৰ সেই ৰিজিউমি ফৰ্মেটটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰোঁ তেওঁলোকে সেই ৰিজিউম ফৰ্মেটটো বনাই আমাক দিয়ে আমি চেক কৰোঁ ঠিকে আছে নে কিছুমান প্ৰব্লেম হয় তেতিয়া আপুনি ভাবক ইয়াত আমাৰ এতিয়া 8টা 9টা স্কুল আছে ৰাইট সেই গোটেই 9টা স্কুললৈ আমি সেম দিওঁ আৰু সেম বস্তুখিনি আহোঁ আৰু আমি মানুহ আছোঁ 3জন তেতিয়া আপুনি ভাবক যে আমি কিমান ৰিগৰাছ মানে ৰিজিউমখিনি চেক কৰিব লাগে ঠিক কৰিব লাগে তো সেই বস্তুখিনি আমি গোটেইখিনি চলাওঁ সেইটো হ'ল আমাৰ গোটেই প্ৰি প্লেচমেণ্ট প্ৰচেছটো তাৰপিছত আমাৰ হ'ল প্ৰচেছ তেতিয়া হ'ল আপোনাৰ আমি এটা কোম্পানীক মানে এটা ৰিকুৱেষ্ট পঠাইছোঁ যে আপোনালোকে আহিব নেকি আমাৰ কেম্পাছত প্লেচমেণ্টৰ কাৰণে তেওঁলোকে এটা মানে ৰিকুৱেষ্টটো যদি একচেপ্ট কৰে তেওঁলোকে আমাৰ এটা জেডি দিব জেডি মানে হ'ল জব ডেছক্ৰিপশ্যন ঠিক আছে সেই জব ডেছক্ৰিপশ্যনৰ ওপৰতে আমি চাম যে আমাৰ ষ্টুডেণ্টে সেইটোত মেচ কৰিছেনে কিছুমানত 60% লাগে কিছুমানে 75% বিচাৰে কিছুমানটো একেবাৰে মানে ক্ৰাইটেৰিয়া নাথাকে আৰু কিছুমানৰ মেল ফিমেলৰো ক্ৰাইটেৰিয়া থাকে তো সেই তেনেকুৱা ধৰণৰ আমি সেইবিলাক বাছি লওঁ ষ্টুডেণ্ট তাৰপৰা বাছি পেলাই আমি তেওঁলোকক পঠাওঁ তাৰপিছত তেওঁলোকক সেই কোম্পানীটো পাৰ্টিকুলাৰ জেডিৰ কাৰণে কি ধৰণৰ প্ৰি ৰিকুইজিট লাগে সেই বস্তুটো আমি ডিপাৰ্টমেণ্টত জনাওঁ মানে স্কুল ৱাইজ আমি জনাওঁ তেওঁলোকে সেইটো মতে তেওঁলোকক প্ৰিপেয়াৰ কৰে আৰু প্লাছ আমাৰ পৰা যি হেল্প লাগে সেইটো আমি দিওঁ তাৰপিছতে ধৰি লওক আমি মক ছেশ্যনছবিলাক ৰাখোঁ তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ আপুনিতো জানে আমাৰ এছঅ'বিৰ কমিউনিকেশ্যনৰ ফেকাল্টি আছে প্লাছ এতিয়া আমাৰ যিজন ডিন আমাৰ এছঅ'বি ডিন বিৱাস ছাৰ তেওঁ বাহিৰৰ পৰা অহা তেওঁ সেইটো লাইনত এক্সপিৰিয়েঞ্চ আছে ইণ্ডাষ্ট্ৰি লাইনত তো তেওঁ মানে মক ইণ্টাৰভিউজখিনি লৈ পেলাই মানে এটা আমি এনভাইৰনমেণ্ট এটা দিওঁ মানে ষ্টুডেণ্টক তাৰপিছতে ফাইনেল প্লেচমেণ্টৰ কাৰণে কেতিয়াবা হয়তো অনলাইন হয় যেতিয়া ক'ভিডৰ পিছত মানে বেছিভাগ অনলাইন কৰিব লৈছে আৰু যিটো ৰূপক ছাৰো হাইলাইট কৰিছে অনলাইনলৈ গৈছে ক'ভিডৰ পিছত তাৰপিছতে অনলাইন হোৱাৰ পিছত কিছুমান কোম্পানী ডাইৰেক্ট ইয়াত আহে আৰু ইয়াত আহিলে বস্তুবিলাক কি হয় মানে ইয়াতে চব
কেম্পাছতে হৈ যায় প্ৰথমে প্ৰি প্লেচমেণ্ট টক দিয়ে হেঁতি মানে গোটেই কোম্পানীৰ গোটেই বস্তুখিনি জনাই দিয়ে যে আমাৰ কোম্পানীটো এইটো হয় আমি এইটো প্ৰফাইলৰ কাৰণে আহিছোঁ এইটো চেলাৰী দিম তোমালোকক এইটো তোমালোকৰ লোকেশ্যন এনেকৈ ধৰণকৈ এটা প্ৰি প্লেচমেণ্ট দিয়ে তাৰপিছতে হেঁতি GD কৰিব গ্ৰুপ ডিছকাশ্যন তাত এটা টপিক দিয়া যাব তাৰপিছতে সেই টপিকৰ ওপৰত গোটেইখিনি ডিছকাশ্যন হয় তাৰপিছত তাৰপৰা যিখিনি মানে GD পৰা হেঁতি আউট হয় তাৰপিছত আপোনাৰ ফাইনেল মানে ইণ্টাৰভিউজ হয় এটা হ'ব আপোনাৰ টেকনিকেল ৰাউণ্ড য'ত টেকনিকেল বস্তুখিনি সোধা হয় আৰু এটা হ'ব আপোনাৰ HR ৰাউণ্ড য'ত আপোনাৰ পাৰ্চনেল যিখিনি আপোনাৰ টেল মি এবাউট ইউৰ চেল্ফ বেচিক কুৱেশ্যনছ আৰু সেই তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ সোধে তাৰ বেচিছতে ফাইনেল প্লেচমেণ্টটো আউট হয় আৰু আমাৰ ইউনিভাৰ্চিটি এটা ভাল বিং মানে প্ৰাইভেট ইউনিভাৰ্চিটি আমি মানে সিহঁতক আৰ্লি জইনিঙো দিওঁ বহুত ইউনিভাৰ্চিটি মানে আপোনাক সেই বস্তুটো নিদিয়ে বেচিকেলি মানে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিয়ে নিদিয়ে বাট আমাৰ ইউনিভাৰ্চিটি সেইটো এটা প্লাছ পইণ্ট যে আমি আৰ্লি জইনিং দিওঁ মানে আপোনাৰ কেম্পাছৰ পৰা ডিগ্ৰী লোৱা আগতে আমি ষ্টুডেণ্ট এজনক চাকৰি দিয়ে দিওঁ মানে আমাৰ ধৰি লওক কেম্পাছত এপ্ৰিল বা মে' মাহত ধৰি লওক BTech আৰু MBA পাছ আউট হৈ যায় আমি জানুৱাৰীতে পঠাই দিওঁ তেওঁলোকক জইনিঙৰ কাৰণে তাৰপিছত তেওঁলোক আহি পেলাই নিজৰ প্ৰজেক্ট ছাবমিট কৰে সেইটো বেচিছত আৰু এক্সাম দিয়ে আৰু তো ষ্টুডেণ্ট অলৰেডি প্লেচড হৈ যায় আৰু এটা পজিটিভ পইণ্ট আমাৰ আছে আমাৰ ইউনিভাৰ্চিটিখনৰ আছে যে আমি 2 মাহৰ মাৰ্কেটৰ আগত আমাৰ ইউনিভাৰ্চিটি মাৰ্কেটত ৰেডি কৰি দিওঁ মানে পঠাই দিওঁ বিকজ বেলেগ যদি কেম্পাছ আপুনি চাই জুলাইত পাছ আউট হয় বাট আমাৰ ষ্টুডেণ্টে আপোনাৰ মে'তে পাছ আউট হৈ যায় তো মে'লৈকে আমাৰ কাৰিকুলাম ফিনিছ ফৰ BTech আৰু MBA কৈছোঁ মই কেলৈকে মেইনলি প্লেচমেণ্টত তেওঁলোকে আহে মানে মেইন প্লেচমেণ্টছখিনি তো সেইটোৱে হ'ল আমাৰ গোটেই প্লেচমেণ্টৰ কামখিনি মানে মই পুৰা থমুকে আপোনাক গোটেই প্ৰচেছ বুজাই দিছোঁ থেংক ইউ ছ' মাছ এতিয়া মই সঞ্জুৰ কাষলৈ আহিছোঁ সঞ্জুৰ পৰা মই জানিব বিচাৰিম যে আমি দেখা পাওঁ যে এজন ছাত্ৰৰ যিটো একাডেমিক জাৰ্ণি হয় তাত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰজেক্টছ কৰে বা বিভিন্ন ধৰণৰ কাম কৰে তাৰে এটা খুব গুৰুত্বপূৰ্ণ অংশ হৈছে ইণ্টাৰ্ণশ্বিপে আচলতে এজন ছাত্ৰ বা ছাত্ৰীক প্লেচমেণ্টৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰে তো মানে আমি ইণ্টাৰ্ণশ্বিপ আমাৰ ইয়াত দুটা হয় এটা হ'ল ছামাৰ ইণ্টাৰ্ণশ্বিপ আৰু এটা হ'ল উইণ্টাৰ ইণ্টাৰ্ণশ্বিপ চ' ছামাৰ ইণ্টাৰ্ণশ্বিপ আপোনাৰ ছাপ'জ আপোনাৰ যেনেকৈ আপোনাৰ MBA BBA BCom SOB হয় আপোনাৰ 2 মাহৰ আৰু BTech আৰু আদাৰ ডিপাৰ্টমেণ্টৰ হয় 1 মান্থছৰ ছামাৰ ছেইম উইণ্টাৰো তো আমি ইহঁতক মানে এনেকুৱা কোম্পানীত মানে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ পঠিয়াব চেষ্টা কৰোঁ য'ত মানে তাহাঁতে ইণ্টাৰ্ণশ্বিপ কৰি মানে শিকক আৰু প্লাছ তাতে তাহাঁতি প্লেচড হৈ যাওক যদি তাহাঁতি ভাল পাৰফৰ্মেঞ্চ কৰিছে তাহাঁতৰ পাৰফৰ্মেঞ্চৰ ওপৰত ডিপেণ্ড কৰে কি সেই কোম্পানী তাহাঁতক হায়াৰো কৰি লয় এনেকুৱা আমাৰ ইয়াতে এক্সাম্পলো ছেট কৰিছোঁ আমি ছাপ'জ আমি যোৱা বছৰে আমি লাৱাত দিছিলোঁ লাৱা মোবাইলছত ইণ্টাৰ্ণশ্বিপ কৰিছে এটা ল'ৰাই পাইছে সেই ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণেও আমি টপ নচ কোম্পানীবিলাকক মানে এপ্ৰ'চ কৰোঁ মানে একদম ভাল আমুল হওক ভোডাফোন হওক কোকা-কোলা হওক লাৱা হওক মানে একদম ভাল কোম্পানীক আমি এপ্ৰ'চ কৰোঁ ইণ্টাৰ্ণশ্বিপ কৰি তাহাঁতি প্লেচমেণ্টটো পাই যাব আৰু সেই যোনটো প্ৰজেক্ট তাহাঁতি কৰে ছাপ'জ তাহাঁতি এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন যদি প্ৰজেক্ট কৰিছে গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ প্ৰজেক্ট কৰা আৰু এটা প্ৰাইভেট অৰ্গেনাইজেশ্যন প্ৰজেক্ট কৰা সেইটো বহুত ডিফাৰেঞ্চ থাকে বিকজ গভৰ্ণমেণ্ট আপুনি প্ৰজেক্ট এটা কৰিলে ঠিক আছে সেইটো ভেলু আছে বাট তাতে আপুনি যি শিকিলে আৰু যোনটো আপুনি প্ৰাইভেটত শিকিলে সেইটো মাজত বহুত ডিফাৰেঞ্চ থাকে তাতে গাইডেন্স বহুত বস্তু থাকে আপোনাক মানে ইণ্টাৰ্ণশ্বিপ ইজ ছামথিং লাইক আপোনাক অলৰেডি মাৰ্কেটত নমাই দিয়ে ষ্টুডেণ্টক আৰু মাৰ্কেটত নামি ষ্টুডেণ্ট অলৰেডি ৰেডি হৈ যায় যে মই ফিউচাৰটোত মোক এনেকুৱাই কাম কৰিব লাগিব চ' সেইটো কাৰণে মানে আমি ইণ্টাৰ্ণশ্বিপত বেছি ফ'কাছ দিওঁ আৰু আমি ভাল কোম্পানীজৰ লগত টাই আপ কৰি কিনি তাহাঁতক ইণ্টাৰ্ণশ্বিপৰ কাৰণে আমি ৰেডি কৰোঁ চ' মানে এটা কাইণ্ড অফ হেণ্ডছ অন এক্সপিৰিয়েঞ্চ আৰু স্কিল বেছড এটা যোনটো লাইভ ট্ৰেইনিং হয় লাইভ ট্ৰেইনিং লাইভ প্ৰজেক্টৰ ওপৰত তাহাঁতি কাম কৰে আৰু তাৰ বেচিছত তাহাঁতি ৰিপৰ্ট বনাই আমাক ছাবমিট কৰে আৰু এজ ৱেল এজ তেওঁ নিজৰ ডিপাৰ্টমেণ্টত ছাবমিট কৰে তাহাঁতি এতিয়া ছাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা খুব আচলতে মাৰ্কেটত এটা বদনাম আছে বুলি কয় আমাৰ বিশ্ববিদ্যালয়ৰ কথা মই নাই কোৱা বা মানে সামগ্ৰিকভাৱে আমি যেতিয়া শুনা পাওঁ বহুতো ইনষ্টিটিউশ্যন বা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এইটো দেখা গৈছে কেতিয়াবা এইটো লৈ পেলাই ডাঙৰ হুলস্থুলৰো সৃষ্টি হৈছে মিডিয়া বা প্ৰিণ্ট মিডিয়াই কওক বা ইলেক্ট্ৰনিক মিডিয়াই কওক এজন ছাত্ৰ এটা কোম্পানীলৈ এমপ্লয়ড হ'ল এজন ৰিক্ৰুটাৰ আহিলে তেওঁক ৰিক্ৰুট কৰি পেলাই লৈ গ'ল শেহতীয়া তেনেকুৱা এটা ঘটনা মোৰ চিনাকি মানুহ এজনৰ লগত হৈছে ল'ৰাজনে ইঞ্জিনিয়াৰিং পুনেৰ পৰা পাছ কৰিলে দেন হি গট প্লেচড ইন এ পাৰ্টিকুলাৰ কোম্পানী ইন বেংগালোৰ য'ত নেকি তেওঁক ইনিচিয়েলি প্ৰমিছ কৰা হৈছিলে যে ইউ উইল বি পেইড 35,000 পাৰ মান্থ কিন্তু যেতিয়া গৈ তেওঁ বেংগলোৰ পালেগৈ হি ইজ পেইড জাষ্ট ₹5,000 সেইটো এটা ডাঙৰ অভিযোগ ধৰি লওক আপোনালোকে তেনেকুৱা ধৰণৰ কিবা অভিযোগৰ কিবা সন্মুখীন হৈছে নেকি
Actually, we reach out to the companies. Our first focus would have the authenticity of the companies. Right. That is the first, and that episode we do a lot of research. And then just the job description as and we float it to the students depending upon which more student or KRL mismatch. First thing first, authenticity of the company is the vital role. Exactly. And what I understand, and I hope even you also agree with it, for that we don't go for the rosy number of packages. Right. So it should be authentic, it should be genuine and organic. So we focus on the organic based companies. And as a case, like at a student we always offer with 2 or 3 opportunities. Right. So they have a dual but triple offer. And then they can decide on which they would like to take it forward. Right. So opportunity to grab koribar agot first company to study korato bahut important. Right. Company logot HR logot tar pisot company entire portfolio to keneke choli ase. So we do a lot of research. Tar pisot only we consider enaka bahut onek like lot of companies are available and they keep floating, but we don't take up their invitations. Because unless and until we know this is an organic one and holistic one, at that episode we look forward. And we discuss among our entire team before we take a call for any of the organizations. It could be for the computer science, from the engineering background or any other disciplines, or even it could be for the SOB. As such, we have the pharmacy or health science, so that is also getting ad hoc. So it is also a plus point for our entire cell. So the first thing is authenticity to matters a lot. Exactly. এতিয়া ধৰি লওক মই যদি আপোনালোকক এটা অনুৰোধ কৰোঁ যে এটা সমীক্ষা বা এটা যে ওভাৰঅল এটা যদি আপোনালোকে ষ্টেটিষ্টিক্স দিয়ে যে ইয়াত বেসিক্যালি কেনেকুৱা ধৰণৰ পেকেজেছ পাইছে ষ্টুডেণ্টবিলাকে বা হাইয়েষ্ট পেকেজেছ কেনেকুৱা হয় বা কেনেকুৱা ধৰণৰ কোম্পানীজত ল'ৰা ছোৱালীখিনি চাকৰি পাইছে তাৰ যদি এটা ওভাৰঅল সমীক্ষা আপোনালোকে দিয়ে বা ওভাৰঅল এটা ষ্টেটিষ্টিক্স ইন শ্বৰ্ট আপোনালোকৰ তিনিজনৰ যিজনে ইচ্ছা কৰে দিব পাৰে। যদি আমি কওঁ এতিয়ালৈকে ধৰি লওক মোৰে এতিয়া 7 বছৰ হৈ গ'ল ইয়াত, তো এতিয়া আমি 7 ইয়াৰ্ছত যদি যিখিনি আমি প্লেচমেণ্ট দিছোঁ সেইটো যদি আমি কওঁ আমি এতিয়ালৈকে 2306 অফাৰ্ছ দিছোঁ, 2306 অফাৰ দিছোঁ আৰু 945 কেম্পাছ ড্ৰাইভ আমি এতিয়ালৈকে পাতিলোঁ ওভাৰঅল টোটেল সিন্স ইনসেপশ্যন মানে কি আৰু 2000 যদি আমি 18 মানৰ পৰা ধৰোঁ 18 মানৰ পৰা, বিকজ আমাৰ টিমটো কমপ্লিটলি মানে আমি কাম কৰিব লৈছোঁ 18ৰ পৰা, মানে কমপ্লিটলি যেতিয়া আমাৰ টিমটো নতুন হ'ল তো তেতিয়াৰ পৰা যদি আমি ধৰোঁ তেতিয়াৰ পৰা আমাৰ 2306 অফাৰ্ছ হৈছে আৰু 945 আমি মানে কোম্পানীজ পাতিছোঁ মানে কেম্পাছ ড্ৰাইভ। আৰু যদি কোম্পানীজ আমি কওঁ তেতিয়া আপুনি নাম মানে ল'ব পাৰে কনচালটেণ্ট কোম্পানী, যেনেকৈ যদি আপুনি কয় বিগ 4 KPMG, EY, PwC, Deloitte, গোটেই বিগ 4 কেইটাই আমাৰ কেম্পাছত আহিছে দেই। তাৰ উপৰিঞ্চি আপোনাৰ FMCG কোম্পানী কওক, আমি ITC আনিছোঁ, আমুল আনিছোঁ, ডাবৰ আনিছোঁ, কেভিন কেয়াৰ আহিছে, তো তেনেকুৱা ধৰণৰ FMCG ছেক্টৰ কোম্পানী আহিছে। বেংকিং ছেক্টৰ ক'লে এক্সিছ বেংক, ICICI, HDFC তেনেকুৱা আনিছোঁ আমি। তাৰপিছতে আপোনাৰ টেলিকম যদি কয় টেলিকমত ভোডাফোন আহিছে, তাৰপিছতে এয়াৰটেল আহিছে আৰু আপোনাৰ বিভাৰেজেছত কোকোকোলা আহিছে, FMCG হিন্দুস্তান ইউনিলিভাৰ আহিছে, HP আহিছে আমাৰ ইয়াতে। আৰু ইয়াৰ লগত মই আৰু এটা বস্তু ক'ব বিচাৰিছোঁ ইয়াতে যে আমি নট অনলি ফৰ আৱাৰ ষ্টুডেণ্টছ, KU ষ্টুডেণ্টছৰ নহয়, আমি আমাৰ KU ষ্টুডেণ্টৰ বাহিৰেও আমি বেলেগ ষ্টুডেণ্টৰ কাৰণেও ইয়াতে আমি কেম্পাছ পাতোঁ, সেইটোক কয় পুল কেম্পাছ। ছাপ'জ কোনোবা এটা কোম্পানী আমাৰ ইয়াত আহি আছে ফিজিকেলি বা অফলাইন বা অনলাইন যিয়ে মোড হওক, চ' তাহাঁতক মানে ক্ৰাউড বেছি লাগে বা এনেকুৱা কিবা ক্ৰাইটেৰিয়াছ থাকে, তো আমাৰ ষ্টুডেণ্ট ইয়াতে তো আমাৰ মানে এক লিমিটেডহে আছে, মানে কিছুমান ব্ৰাঞ্চত 60 আছে, কিছুমান ব্ৰাঞ্চত 70 আছে। তো এটা কোম্পানী আহিবৰ কাৰণে কিছুমানৰ এটা নৰ্মছ বা ক্ৰাইটেৰিয়া থাকে কি তাহাঁতক মানে 100, 200, 300 মানে ষ্টুডেণ্টছ লাগে, কেপাচিটি লাগে, মানে তেতিয়াহে তাহাঁতে ইয়াতে আহিব।
সো সেইটো কাৰণে আমি কি কৰোঁ আমাৰ ওচৰত যিমান কলেজেছ আছে যিমান ইউনিভাৰ্চিটিজ আছে নিয়াৰ বাই আমি সবকে ইনভাইট কৰোঁ ইয়াতে সবৰ ষ্টুডেণ্ট আহে ইয়াতে আমি এনেকৈ প্লেচমেণ্ট আমি চলাওঁ আৰু তাতেও আমি বহুত ছাকচেছফুল হৈছোঁ কিন্তু যোৱাবাৰে আমাৰ HP আহিছিলে তাতে আমি NIT অৰুণাচল প্ৰদেশৰ ছোৱালী এজনীক আমি প্লেচ কৰিব পাৰিছোঁ ইয়াৰ পৰা সেইটোতো ফাৰ্ষ্ট এটা এক্সাম্পল জাষ্ট দিছোঁ কিন্তু তাৰ ওপৰতো আমি বহুত এনেকুৱা কাম কৰিছোঁ যোনটো আমাৰ বাহিৰৰ ষ্টুডেণ্টো আমি ইয়াতে বহুত প্লেচ কৰিছোঁ সো সেইটো কাৰণে আমাৰ ইউনিভাৰ্চিটিৰ ওপৰত মানে তাহাঁতৰো মানে দে আৰ ভেৰি থেংকফুল ফৰ আছ কি আমি তাহাঁতৰ কাৰণেও এটা মানে অপৰচুনিটি দিছোঁ আৰু তাহাঁতকো মানে আমি প্লেচ কৰিবৰ কাৰণে ছাকচেছফুল হৈছোঁ অ'কে আৰু যদি পেকেজৰ কথা সোধোঁ এভাৰেজ পেকেজ বা হাইয়েষ্ট পেকেজ কেনেকুৱা ধৰণৰ আমাৰ মানে হাইয়েষ্ট পেকেজ এতিয়ালৈকে 12 LPA গৈছে মানে পোৱা ভিতৰত কৈছোঁ আমিতো 35 lakhsৰ ট্ৰিলজি ইনোভেশ্যনছ বুলি এটা কোম্পানী আছে 35 lakhsৰ কোম্পানী এটাও আনিছোঁ এইটো কোম্পানীটোৰ নাম হ'ল ট্ৰাইলজি ইনোভেশ্যনছ বাট ষ্টুডেণ্টে কিবা কাৰণত ক্ৰেক কৰিব পৰা নাই তো হাইয়েষ্ট পেকেজ এতিয়ালৈকে পোৱা ভিতৰত 12 LPA হয় যিটো আপোনাৰ এডুটেক ছেক্টৰে দিছে আপোনালোকে জানিবই চাগে মাৰ্কেটত মানে চবতকৈ হাই পেইড এতিয়া বৰ্তমান এডুটেক হৈ আছে আৰু মাৰ্কেটত এতিয়া বৰ্তমান আপোনাৰ জাৰো এডুকেশ্যন তাৰপৰা হাইক এডুকেশ্যন আৰু ইণ্টেলিপাৰ্ট লিখা কোম্পানী কিছুমান তেনেকুৱা ধৰণৰ আপোনাৰ মানে মেইনলি যদি লিডাৰ বুলি কয় জাৰো হাইকে এতিয়া বৰ্তমান এডুটেকত মানে হাইটত আছে আৰু তো জাৰোৱে আপোনাৰ 12 LPA আমাৰ MBA ষ্টুডেণ্ট এগৰাকীয়ে পাইছে 12 LPA আৰু যদি এভাৰেজ আমি কওঁ বৰ্তমান আমি এটলিষ্ট যদি MBA কাৰণে কওঁ MBA কাৰণেতো আমি এটলিষ্ট 5 LPA এটা আমাৰ এভাৰেজ চলি আছে মানে আৰু আপোনাৰ বিটেকৰ কাৰণে যদি কওঁ 4.6 আমাৰ এভাৰেজ এটা চলি আছে তো তেনেকৈ আমি মানে বৰ্তমান চলাই গৈ আছোঁ আৰু কেম্পাছটো অ'কে এতিয়া পুনৰ মই ছাৰৰ ওচৰলৈ আহিছোঁ যোনটো নেশ্যনেল চিনেৰিঅ' বা যিটো যদি আমি গ্ল'বেল চিনেৰিঅ'ৰ কথা কওঁ কেনেকুৱা ধৰণৰ ছেক্টৰছবিলাকত হায়েষ্ট অ'পেনিংছ আছে বা হায়েষ্ট অ'পেনিংছ ইন দ্য কামিং 5 years বা 10 yearsত ছাত্ৰ ছাত্ৰীসকলে দেখা পাব পাৰে ফাৰ্ষ্ট অফ অল মানে sector wise the highest at the moment মানে যদি মই ফোকাস কৰি থাকোঁ তেনেহ'লে it goes with as what Rita also mentioned edutech companies okay সেইটো বহুত highest এতিয়া আছে moderate way as once upon a time and until date also the IT sector আছে no doubt about it and baseline I think it's all about the constructions level based sectors and FMCG to a certain extent even moderate asset that okay but more than that I think what Rita also mentioned on the same that our students should be able to crack those packages it is not about only getting the company and all the more important is that how the students are equipped to crack those opportunities okay then I mean we can vouch more student already placed for 35 lakhs altogether so this makes a very plus point so as I said in the earlier also so যেতিয়া কোনো company আহি থাকে mapping to is very important how many of the students would be are the ones who can target and who can crack those the interview panel rounds then I mean we are very sure that they are been getting offered from the companies again simultaneously we also see to the bandwidth of the students interest keteba konoba student more joratot ache and tak already interest to joratot startup based company ache but even they are look out for the Guwahati based so we make sure that mane Guwahati based startup aru and some companies so they look to forward as such right so their interest is not that they want to go out of northeast so we have to make a lot of study a good study to complete korar pisot I mean then only we come okay iman to student available as and then we can approach to so and so particular companies and they can come down in any of the formats right as I said for the online and definitely appreciate for the on campus recruitment drive okay okay এতিয়া ধৰি লওক আৰু এটা কথা আহে আপোনালোকৰ ওচৰলৈ ষ্টুডেণ্টে এপ্ৰ'চ কৰে তাৰ উপৰি আপোনালোকৰ এটা খুব গুৰু দায়িত্ব থাকে বুলি মই ভাবোঁ যে মেইনটেইনিং এ ৰিলেশ্যনশ্বিপ বিটুইন দ্য অৰ্গেনাইজেশ্যন এণ্ড দ্য ৰিক্ৰুটাৰ এই ক্ষেত্ৰত আপোনালোকে কি কৰে
মানে আমি এতিয়া মাজে মাজে ভিজিট কৰোঁ কিছুমান পাৰ্চনেল এতিয়া যদি কওঁ আমি অফিচিয়েলিতো আমি ভিজিট কৰোঁৱেই কিছুমান কনক্লেভত আমাক মাতে তো তেনেকৈ আমি যাওঁ কনক্লেভত কিছুমানটো আমি অৰ্গেনাইজেশ্যনৰ লগত ভিজিট মানে নিজে গৈ পেলাই ভিজিট কৰোঁ কেতিয়াবা ধৰি লওক আপুনি পাৰ্চনেল কাৰণটো যদি আমি যাওঁ গুৱাহাটী যদি মেইনলি গুৱাহাটী যদি আমি যাওঁ তেতিয়া গুৱাহাটী এচিয়াৰ্ছখিনি আমি যিখিনি আমি ধৰি লওক পাৰ্চনেল সদায় ডে এণ্ড ডে আউট আমি যদি মেছেজ কৰি থকা হয় আমি এনেও মানে কেতিয়াবা যাওঁ বিকজ আপুনি সেইটো মানে কি কোম্পানী এটাক আপুনি অকল কণ্টেক্ট কৰিলেই নহ'ব আপুনি সেই পাৰ্চনেল ৰিলেশ্যনটো যদি ৰাখে নহয় তেতিয়াহে আপোনাৰ ৰিকুৱেষ্টটো তেওঁলোকে ৰাখিব তো সেই তেনেকুৱা ধৰণৰ এটা ৰিলেশ্যনশ্বিপ আমাৰ এতিয়া মানে যিখিনি আহি আছে কোম্পানীজ তো সেইখিনি কোম্পানী মানে মানে বছৰে বছৰ আহি আছে আৰু মানে তো সেই মানুহখিনিৰ লগত আমাৰ মানে এটা নট অনলি মানে প্ৰফেশ্যনেল ৰিলেশ্যন এটা পাৰ্চনেল ভাল ৰিলেশ্যন এটা চলি গৈ আছে মানে সেই তেনেকুৱা ধৰণকে আমি চলাই গৈ আছোঁ তেওঁলোকৰ লগত Okay. I mean, I personally say keeping a close relationship with the client is more vital. Very true. And itu na thakile mane keteba enaka ase mane the particular HR the talent acquisition head he or she is with one organization that means he or she moves to some other organization okay and even that relationship continues then he or she requests okay I'm not here I'm in this organization I want to look forward for the campus recruitment. So, another case ase. But what is important is that good connectivity, good transparency, and good approach. Right. Because we are also like not the single player. Market of aro belek university ase, tarpisot college ase, tateo TPOs and other placement seller manu ase. So they are also keeping in connect. Exactly. But at last. It's the ultimate call from the client. How are their reaction towards the respective, TPOs or on a placement heads? Okay. আৰু ইয়াতে মই এটা কথা এড কৰিব বিচাৰিছোঁ মানে আমাৰ ষ্টুডেণ্ট আমি যেতিয়া ষ্টুডেণ্ট প্লেচ কৰিলোঁ সেইটো কোম্পানী আপুনি যিহেতু কোম্পানী আৰু আমাৰ ৰিলেশ্যন অল উইথ ষ্টুডেণ্টছৰ কথা সুধিছে তো মানে ষ্টুডেণ্টছ আমি এটা প্লেচ কৰিলোঁ ষ্টুডেণ্টে তাতে গৈ কিনি কেনেকুৱা কাম কৰিছে So যদি হি ইজ ডুইং ভেৰি ৱেল তাতে তো সেই কোম্পানীটো আমাৰ লগত ইমানেই ভাল হৈ যায় যে year after year they will hire from us only. Okay. মানে তাহাঁতি ফাৰ্ষ্ট যেতিয়া অপেনিং হ'ব তাহাঁতি ফাৰ্ষ্ট অপেনিং আমাকে দিব আদাৰ দেন ডাউন টাউন ৰয়েল কিবা বেলেগ মানে আমাৰ ষ্টুডেণ্টৰ কোৱালিটিটো কেনেকুৱা আৰু ছেকেণ্ড বস্তু হ'ল যেতিয়া আমি এটা হোষ্ট কৰোঁ যেতিয়া আমাৰ কোনোবা বাহিৰৰ পৰা কোম্পানী এটা আহিলে যোনে ফিজিকেল আহিলে অনলাইনটো বাৰু আমি চলো থ্ৰু ফোনে চব বস্তু হয় কিন্তু যদি কোনোবা আমাৰ ইয়াতে আহিলে ইয়াতে ফিজিকেলি আমি তাহাঁতক কেনেকৈ হোষ্ট কৰিলোঁ কেনেকৈ হস্পিটালিটি আমি কেনেকৈ তাহাঁতক মানে আমি ইয়াতে আহিলে তাহাঁতক খোৱা বোৱা থকা তাৰপিছত আমি তাহাঁতক চাইট চিনলৈকে কৰাওঁ আমি নিজে যাওঁ লগত তাহাঁতক মানে চ' মানে সেইটো মানে এটা ৰিলেশ্যনশ্বিপ বিল্ড হৈ যায় যে মই কাজিৰঙা যদি গৈছিলোঁ আৰু মোক এনেকুৱা ট্ৰিট কৰিছে চ' মানুহৰ মানে আপুনি এতিয়া আমাৰ লগত আহি কিনে আমাৰ লগত যদি আমি ভালকৈ আপোনাক ট্ৰিট কৰোঁ আপোনাৰ সেইটো বস্তু সদায় থাকি যাব যে আমাৰো নাথাকে যে মই সঞ্জুৱে মোক এনেকৈ কথা পাতিছিলে আমি কেনেকৈ হ'ব যে কাজিৰঙা ইউনিভাৰ্চিটিত গৈছিলোঁ কাজিৰঙা ইউনিভাৰ্চিটিৰ মানুহে মোক এনেকুৱা ট্ৰিট কৰিছে চ' কাজিৰঙা ইউনিভাৰ্চিটি বস্তুটো ওলাব বস্তু তো সেইটো বস্তু বিল্ড কৰিবৰ কাৰণে মানে আমি সেইটো বস্তু চাইহে মানে ৰিক্ৰুটাৰ আমাক মানে চিনি পায় আৰু আমি আমাৰ ষ্টুডেণ্টক দি যেনেকৈ আমি তাৰ কোৱালিটি বিল্ড কৰোঁ সেইটো দি ৰিক্ৰুটাৰে আমাৰ ষ্টুডেণ্টক মানে লয় আৰু ফিউচাৰটোৰ কাৰণে আমাৰ ৰিলেশ্যনটো সেনেকৈ মানে আমি বনাই গৈ থাকোঁ মানে সেইটোহে মেইন ফেক্টটো সেইটো হয় তাতে প্লাছ পইণ্ট এটা আছে যেনেকৈ উই আৰ টুৱাৰ্ডছ দি কাজিৰঙা নেশ্যনেল পাৰ্ক চ' যিমান মানে towards the down south north মানে towards the Noida location they have never come across to this particular so that first intention to thake ki okay we are coming so definitely at a round of to go and see what is Kaziranga Park and again they have a understanding altogether so that is the one of the factor on many of the people also look forward many in the sense many HR interest থাকে okay এতিয়া ধৰি লওক বিশ্ববিদ্যালয়ত 9খন স্কুল আছে বিভিন্ন ধৰণৰ সাবজেক্ট পঢ়ি আছে ল'ৰা ছোৱালীবিলাকে কোনোবা বিটেকত আছে কোনোবা MBA আছে ফাৰ্মাচিত আছে সোশিয়োলজিত আছে বেলেগ বেলেগ সাবজেক্টছ আছে যেতিয়া প্লেচমেন্টৰ কথা আহি পৰে আপোনালোকে সকলোকে ডু ইউ লুক এট দেম মানে সমানভাৱে চাই ইকুৱেল প্ৰাধান্য দিয়ে সমান প্ৰাধান্য দিয়ে নে বিটেকক অধিক
অগ্ৰাধিকাৰ দিয়া হয় বা MBA দিয়া হয় বাকিক দিয়া নহয় তেনেকুৱা কিবা কথা আছে নেকি নাই নাই আমি গোটেইকেইখন স্কুলকে চাওঁ কিন্তু এতিয়া ষ্টুডেণ্টছো আহিব লাগিব যেনেকৈ মই আপোনাক ক'লোঁ ন আৰম্ভণিতে আমি ডেক্লেৰেশ্যন ফৰ্ম এখন শ্বেয়াৰ কৰোঁ তো তাত ষ্টুডেণ্টৰ কনচেণ্টটো আহিলেহে আমি সেইটো ডিপাৰ্টমেণ্টক চাব পাৰিম এতিয়া যোনটো ডিপাৰ্টমেণ্টৰ কনচেণ্টটো বেছি তাত আমাৰ ফ'কাছটো বেছি থাকে আৰু যোনটো স্কুলৰ কনচেণ্টটো কম তো তাত আমাৰ ফ'কাছটো কম থাকে এতিয়া যদি বি ফাৰ্মৰ কয় বহুত ষ্টুডেণ্ট মানে ইনক্লাইনিং টুৱাৰ্ডছ ফাৰ্মাচী খোলা বা আপোনাৰ ফাৰ্মাচী লাইচেঞ্চ দিয়া সেই বস্তুলৈহে বেছিকৈ যায় কাৰোবাক যদি মানে আপোনাক ইণ্টাৰ্ণশ্বিপে হওক বা চাকৰিয়ে হওক যদি কাৰোবাক লাগে আমাৰ ওচৰলৈ যদি আহে তো আমি মানে যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰি আমি তেওঁলোকক দিবলৈ চাওঁ মানে আমাৰ কাৰণে কোনো ষ্টুডেণ্ট বা স্কুল মানে আমাৰ কাৰণে কোনোবা এটা মানে যে এইটো স্পেচিয়েল বা এইটো আমি মানে কাকো তেনেকৈ সেই নকৰোঁ চবেই মানে আমাৰ কাৰণে আমাৰ মানে প্ৰতিজন ষ্টুডেণ্টে আমাৰ কাৰণে সমান মানে কাকো আমি মানে প্ৰায়ৰিটাইজ কৰি পেলাই সেই নকৰোঁ মানে কিছুমান ষ্টুডেণ্ট থাকে যোনে একদম ফাৰ্ষ্টতে প্লেচড হৈ যায় একদম 8 লাখ 7 লাখ 8 লাখ 9 লাখত প্লেচ হৈ যায় কিন্তু তাহাঁতৰ লগতে বহি থকা ষ্টুডেণ্ট বাৰে বাৰে ৰিজেক্ট হৈ লাষ্টত 4-5জনমান থাকি যায় তো আমি যিমান তাহাঁতৰ লগত কাম নকৰোঁ সেই 4টা ষ্টুডেণ্টৰ লগত বেছি কাম কৰোঁ মানে তাহাঁতক মানে কি কাৰণে মানে আমি মানে সেইটো ভাবোঁ যে তাহাঁতৰ কি ক'ত তাহাঁতি তাহাঁতৰ ক'ত প্ৰব্লেম হৈ আছে ৱেৰ দে লেকিং বিহাইণ্ড আমি সেইটো আপোনালোকে এনেকুৱা এটা প্ৰচেষ্টা কৰে য'ত নেকি কোনোৱে ৰ'বলগীয়া সকলোৱে যাতে সমানভাৱে আমাক মানে কোনো ষ্টুডেণ্ট আজিলৈকে কোৱা নাই যে মেম আপুনি আমাৰ কাৰণে কাম কৰা নাই বা ছাৰ আপুনি আমাৰ কাৰণে কাম কৰা নাই কোনো ক'ব নোৱাৰে ইভেন ষ্টুডেণ্টে ইমান ডিলাইট হৈ আহে তাতে পিছত আহিলে আমাৰ কাৰণে চকলেটছ মিঠাই কেক সেইবিলাক লৈ আহে আমি কোনো নেলাগে আমাৰতো ডিউটি হয় তোমালোকৰ প্লেচ কৰা তোমালোক happy we are happy we just need your face to be like মানে bright আৰু happy or success হোৱা বাস আমি হেতুৱে বিচাৰো মানে actually that is their way of showing appreciation to your effort কিন্তু আমি নিবিচাৰো মানে আমি আনিলেও কেলে আনিছা আমি আমাৰ এইটো কামেই হয় বিকজ উই হেভ মানে আমাক ইয়াত ৰিক্ৰুইটে কৰিছে এইটো কাৰণে তো সেইটোতো আমাৰ কামেই হয় তো তোমালোককতো আমি দিছোঁ কিন্তু তেওঁলোকে তথাপিতো নাই মেম আপোনালোকৰ কাৰণে মোৰ ফাৰ্ষ্ট চাকৰিটো মই পাইছোঁ মোৰ পেৰেণ্টছে কৈছে আপোনালোকলৈ লৈ যাবলৈ মানে এনেকৈ ষ্টুডেণ্ট আহিছে আমাৰ ওচৰলৈ ভাল পাই পেলাই তো সেইটো মানে আমি ভাবোঁ ডেট ইজ আৱাৰ মানে সেইটো আমি গেইন কৰিছোঁ বুলি ভাবোঁ আৰু সেয়াই আৰু গতিকে শেষত মই আৰু অধিক দীঘলীয়া নকৰোঁ শেষত মোৰ এটা অনুৰোধ আছে যিহেতু আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ তত্ত্বাৱধানত এটা আপোনালোকে এজ এ গাইড তেওঁলোকৰ কাৰণে কাম কৰিছে আজি যিসকল দৰ্শক আছে বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে য'ত এনেকুৱা এখন শিক্ষানুষ্ঠানত পঢ়িছে য'ত প্লেচমেণ্ট চেল বুলিবলৈ একোৱেই নাই সেই ল'ৰা ছোৱালীখিনি আচলতে কাইলৈ ধৰি লওক চাকৰি এটাৰ কাৰণে যেতিয়া আগবাঢ়ি যাব বা ইণ্টাৰভিউ এটা যেতিয়া ফেচ কৰিবলৈ যাব কোনখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগে আচ্ছা ফাৰ্ষ্টটোতো তেওঁলোকে যদি নিজৰ এতিয়া যিটো যুগ তাত কমিউনিকেশ্যনটো বহুত লাগে তাৰ কমিউনিকেশ্যন বুলি ক'ব গ'লে যদি আমি মাৰ্কেটত চাওঁ তেওঁলোকক ইংলিছটোৱেই লাগে ঠিক আছে তো যদি ষ্টুডেণ্টে নিজৰ যিটো নৰ্মেল ডিগ্ৰী কৰি আছে মই ডিগ্ৰী পাই কৈছোঁ বাৰু যদি কোনোবাই কেলেকি BBA BComো মানে নিজৰ কেৰিয়াৰ ITSত সোমাই পেলাই ষ্টাৰ্ট কৰিব পাৰে ITSো এটা বেয়া ছেক্টৰ নহয় মানে ITS ছেক্টৰ ইজ অলছ' ভেৰি গ্ৰ'য়িং মানে আপুনি ITS ছেক্টৰ এটাত যদি আজি BBA BCom এটা যদি নিজৰ কমিউনিকেশ্যনটো ব্ৰাছ আপ কৰি পেলাই নিজে যেতিয়া BBA কৰি আছে তেতিয়া যদি নিজৰ কমিউনিকেশ্যনটো ব্ৰাছ আপ কৰি ভাল এখন ৰিজিউমি প্ৰিপেয়াৰ কৰা আজিকালি অনলাইন ফ্ৰীয়ে আপোনাৰ বহুত দিয়ে মানে সুবিধা যদি মানে নেটটো যদি ইউজ কৰিছে অনলাইন প্লেটফৰ্মটো যদি ইউজ কৰিছে সেইটো যদি ভালদৰে কৰে নহয় তেতিয়া তেওঁলোকে নিজৰ সৰু এটা চাকৰিও যদি ITSত সোমাব পাৰে ITSত 1 বছৰ কাম কৰি এটাতো ইণ্টাৰনেল পষ্টিং থাকে ইণ্টাৰনেল জব পষ্টিং মানে তেওঁ যদি আজি BComো হৈ পেলাই ITSত জাষ্ট প্ৰচেছ এছ'চিয়েটত সোমালে তেতিয়া তেওঁ BComৰ যিটো একাউণ্টছৰ লাইনত তাতো যাব পাৰে ঠিক আছে আৰু লগতে মানে তেওঁ তাৰপৰাই সিহঁতক আৰু ফিউচাৰ মানে কেৰিয়াৰ মানে হায়াৰ ষ্টাডিজৰ কাৰণে অপৰচুনিটি দিয়ে ভাল টপ নচ যিটো ইয়াত থাকিলেও হয়তো তেওঁ কৰিব নাপাৰিব পাৰে সেইটো তাত সোমালে সিহঁতি টপ নচ মানে ইউনিভাৰ্চিটিত MBA বা তাতকৈ বিয়ণ্ড মানে কিবা MComে কৰে মানে ভাল টপ নচ ইউনিভাৰ্চিটিৰ পৰাও কৰিব পাৰে তো মই মানে যদি কওঁ মানে মোৰ ফালৰ পৰা যদি ইমান বছৰ কেৰিয়াৰ মানুহে মানে নিজৰ সময়টো নষ্ট নকৰি যদি কোনোবাই জেনেৰেল ডিগ্ৰীও কৰে বা BBA হওক BCom হওক তেনেকুৱা যদি কৰে বা BAও যদি কোনোবাই কৰিছে আৰু যদি ভাবিছে যে মোৰ লাইফটো মানে মই কেৰিয়াৰটো গ্ৰ' কৰিব বিচাৰোঁ তেতিয়া মই ভাবিছোঁ যে ITS হওক বা মিনিমাল কিবা এটা কোম্পানীত মানে এটা জব কৰি পেলাই যদি নিজৰ ফিউচাৰটো আৰু হায়াৰ ষ্টাডিজখিনি কৰি থাকে নিজকে যদি আপলিফ্ট কৰি থাকে তো ডেট উইল মানে হেল্প দেম টু গ্ৰ' দেয়াৰ কেৰিয়াৰ তো সেইটোৱে মানে মোৰ ফালৰ পৰা মই ক'ব বিচাৰিম
যে আপোনালোকে মানে সময় নষ্ট কৰাতকৈ যদি মানে নিজৰ কেৰিয়াৰটো আৰম্ভণিতেই যদি গ্ৰ' কৰি লয় তেতিয়া মানে সেইটো আপোনালোকৰ বহুত এটা ডাঙৰ ব্ৰাইট এটা ফিউচাৰ হ'ব মানে ফিউচাৰলৈ চাব গ'লে ৰেডাৰ দেন মানে নাই আজিকালি আমাৰ ইয়াততো বিশেষকৈ অসমত মই দেখিছোঁ BA কৰে MA কৰে তাৰপিছত ঘৰত বহি থাকে তো যদি আপুনি BA কৰি পেলাই যদি চাকৰি এটা লৈ ল'লে হয় ITS হওক যিয়ে হওক বাহিৰত যদি লৈ ল'লে হয় তাৰপিছত যদি নিজে আকৌ হায়াৰ ষ্টাডিজৰ কাৰণে তাৰ পৰাই কোম্পানীৰ পৰা সুবিধা কৰি যদি লৈ ল'লে আপুনি যিটো কৰিব বিচাৰিছে সেইটোও পালে চাকৰিটো পালে আৰু সেইটো আপোনাৰ ব্ৰেক নহ'ল বস্তুটো আপুনি কণ্টিনিউ গৈ থাকিব পাৰে তো সেইটোৱে মোৰ ফালৰ পৰা এটা মই মেছেজ দিব বিচাৰোঁ পেৰেণ্টছসকলকো আৰু ষ্টুডেণ্টছখিনিও যিখিনি যদি ষ্ট্ৰাগল কৰিছে যে তোমালোকে নিজৰ কেৰিয়াৰটো আৰম্ভণিতে ষ্টাৰ্ট কৰাটো মানে বেটাৰ হ'ব গতিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বহুখিনি কথা পাতিলোঁ আৰু মই বিশ্বাস কৰোঁ যে যিসকলে আজি এই অনুষ্ঠানটো চাই আছে নিশ্চয় উপকৃত হ'ব আৰু ইয়াৰ দ্বাৰা মই আৰু এটা আপোনালোকলৈ অনুৰোধ কৰিলোঁ বিশেষকৈ দৰ্শকলে কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে প্লেচমেণ্ট ৰিলেটেড কিবা যদি তেওঁলোকে জানিব বিচাৰে বা অধিক আৰু শিকিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব পাৰে মই আপোনালোকৰ যিখিনি প্ৰশ্ন আছে ছাৰ মেডামসকলৰ ওচৰলৈ লৈ আহিম আৰু চেষ্টা কৰিম তাৰ উত্তৰ দিবলৈ আজি অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ পাৰান ছাৰ আপুনি আমাক এইটো সুবিধা দিয়াৰ কাৰণে থেংক ইউ ধন্যবাদ